Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take. Hi, সকলো ভালে আছে নে? সিটবেল মাৰি আছো, ডোন্ট ওয়ারি। হেৰি ফাকুৱা বুলি ঘৰলৈ আহিলোঁ, আমলখিটোকে চোবাই আছোঁ দেই, বেয়া নাপাব। ভাবিলোঁ এইকেইদিন দুদিনমান ঘৰত থাকোঁ, কিয়নো আপোনালোকে জানেই হাতে খাটি গুৱাহাটী চলাই আছোঁ। আজি নীলক লৈ পেলাই ওলাই আহিছোঁ, বাগজানৰ ফালে যাওঁ অলপ। এনেও বাগজানৰ ফালে গৈ মোৰ ভাল লাগে, তাত গোটেই মানে মই যা ঘৰ যাব আপোন মানুহখিনি মোৰ। আজি ভাবিছোঁ যেতিয়া যাওঁ বাগজানখনলৈ আপোনালোককো লৈ যাওঁ, য'ত জুই লাগিছিলে তাৰ কাষেদিয়ে যাম, এবাৰ সেই জেগাটুকুৰা চাওঁ কেনেকুৱা হৈছে কেনেকুৱা নাই। মাগুৰী বিলখন আপোনালোকক আজি আকৌ এবাৰ দেখুৱাম। আমাৰ ঘৰ একদম তেনেও ওচৰতে। ইয়াত যেতিয়া জুই লাগিছিলে জেট প্লেনৰ নিচিনা আৱাজ এটা আহিছিলে, ভৰ আৱাজ এটা আহিছিলে, আমাৰ ঘৰলৈকে পুৰা শুনে। ৰাতি খিৰিকিবোৰ লাহে 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 কিটি 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 লৰি থাকে। বিৰাট ডাঙৰ ইম্পেক্ট হৈছিলে, এইটো বৰ খতৰা জুই আছিলে সেইটো। এনিৱে এইটো আমাৰ গেলাপুখুৰী ৰোড। এইটোৰ পৰা গৈ পেলাই আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মানো নহয়, হাইৱেত পাম এতিয়া আমি। এইফালে দেখুৱাই দিয়াচোন, এইফালে হাইৱেত ওলামগৈ এতিয়া গৈ পেলাই। ইয়াতে অকণ ওচৰতে আমাৰ নামঘৰটো আছে, নামঘৰটো সেৱা এটা জনাই থৈ যাম। তাৰপিছত ঘৰত আহিলে কেলৈ জানো এনি টাইম টোপনি ধৰি থাকে। এতিয়াও মোৰ চকুকেইটা সৰু সৰু হৈ আছে, মোৰ এতিয়াও টোপনি লাগি আছে। গাঁৱলৈ যাওঁ, গাঁৱত অলপ ইফাল সিফাল কৰিম, লোকেল চব্জি অলপ সিহঁতৰ বাৰীত কি আছে অলপ লৈ আহিম। এইবোৰ মই গ'লে দিয়ে সিহঁতি সাধাৰণতে, সেইবোৰ খাই বৰ ভাল লাগে, সোৱাদেই বেলেগ। আপুনি বাৰীৰ লাওটো যিটো সোৱাদ, সেইটো আপুনি যিমান টকা দি কিনিলেও সেই সোৱাদটো নাপায়, মানে মিঠাটোৱেই বেলেগ। আৰু বহুত বস্তু দিয়ে সিহঁতি, মানে সেই গাঁৱত সেই বস্তুবোৰ, ঘৰৰ বাৰীৰ বস্তুবোৰ, যিবোৰ আগতে আমাৰ বাৰীতো আছিলে, এতিয়া আৰু নকৰি নোহোৱা হৈছে। বতৰটো ডাৱৰীয়া, মজা লাগিছে। এবাৰ যাওঁ, গৈ পেলাই দেখুৱাম। এতিয়া অকণমান ৰাস্তাটো চাওক আপোনালোকে। ফাকুৱা বুলি ক'লে কিবা এটা ভাল লাগে, কিন্তু মই ফাকুৱা খেলি অলপ বেয়া পাওঁ। এই ৰংবোৰ যে নাযায় বহুত দিনলৈকে থাকে, মোৰ বৰ বেয়া লাগে। তো সেইটো কাৰণে মই আজি পলাই ফুৰিলোঁ। আজি আহিছিলে ঘৰলৈ বহুত মানুহ, মই একদম যেনি তেনি পলালোঁ। মই ঘৰত কৈও যোৱা নাই, মই কলৈ যাওঁ, মানে ওচৰতে আৰু সেই দোকানত গৈ বহিলোগৈ। বিহাৰী মানুহ কি ঘৰ আছে, সিহঁতৰ ঘৰত গৈ পেলাই বহি লেকচাৰ মাৰিলোঁ, ৰুটি খালোঁ। তাৰপিছত যেনে তেনে এতিয়া দুপৰীয়া হ'ল, এতিয়া কেইটা বাজিছে, এতিয়া 4:19। এতিয়া গৈছোঁ গাঁৱলৈ, গাঁৱত অলপ দেৰি বহিম, সিহঁতৰ লগত কথা পাতিম। বৰ ভাল লাগে গাঁৱলৈ গৈ পেলাই। বলকচোন এতিয়া অকণমান যাওঁ। এইটো হাইৱে আহি গ'ল চব, এইটো বাইপাছ, তিনিচুকীয়া বাইপাছটো তেনেই ওচৰত, ঘৰলৈ একদম ওচৰত। দুইফালে চাই লওঁ, পাৰ হৈ লওঁ, গাড়ী ঘোঁৰা অহা নাই, বঢ়িয়া। কিয়া পাৰ হৈ যায়, এইখিনি পাৰ হওঁতে ভয় লাগে, বহুত স্পীড থাকে ইয়াত গাড়ীবোৰ। এইখন যে দেখিছে, এইখন এই বগা ৱাল দিয়া এইখন আমাৰ ফাৰ্ম বুলি কওঁ আমি। ইয়াত মানে খেতি গৱেষণা কেন্দ্ৰ। ইয়াত আপোনালোকে যি গছ বিচাৰে, গোল নেমু পৰা আৰম্ভ কৰি এভৰিথিং, গছ গছনি চব পাব। আৰু এইটো চাইডে ভেটেনেৰী এখন হস্পিটেল, এখন গেলাপুখুৰী। ইয়াত মোৰ দাদাই কাম কৰে। ইয়াত আপোনালোকৰ কোনো টেনশ্যনে নাই, যিকোনো দৰৱ চব পাব। এইবোৰ চব গভৰ্ণমেণ্টৰ জেগা। এইবোৰ বঢ়িয়া লাগে। এইফালে আহি এইফালে দিয়ে আপোনাৰ গুইজানো যাব পাৰি, মাগুৰী বিল যাব পাৰি, বাগজান যাব পাৰি, এইফালৰ পৰা ডুমডুমা যাব পাৰি। ডুমডুমা একদম ওচৰত, এইফালৰ পৰা ভিতৰে গ'লে। আলফাৰ দিনত এইটো মেইন ৰাস্তা আছিলে হেৰি পলাবলৈ। তিনিচুকীয়াত কিবা এটা মানে ধৰক একশ্যন যদি তেওঁলোকে কৰে, এইটো ৰাস্তাই দিয়ে পলাইছিলে। সেইকাৰণে যেতিয়া আৰ্মি অপাৰেশ্যন হৈছিলে, এই ৰাস্তাটোৰ মানুহখিনিয়ে বহুত কষ্ট পালে। বিশেষকৈ বাগজান, সেই তাৰ মৰাণ গাঁওবোৰ যিবোৰ আছে, সেই গাঁৱৰ মানুহবোৰে খুব কষ্ট পালে। কাৰণ আলফাই সদায় এইটো ৰাস্তাতে লৈ, এইটোৱেদি গ'লে মানে একদম ভিতৰি বহুত ৰাস্তা আছে, যেনি মন যায় তেনি যাব পাৰে। এইখিনি আমাৰ গেলাপুখুৰী। অলপ আগত গেলাপুখুৰী বাগানখন পাব। একচুৱেলি গেলাপুখুৰী নহয়, গিল্লা পুখুৰী। আচলতে নাম আছিলে GILLA, গিল্লা। আমাৰ অসমীয়া মানুহে লিখোতে গিল্লা পৰা গৈ পেলাই গেলা হৈ থাকিলেগে।
আগতে ব্ৰিটিছৰ দিনতে দিয়া নাম এইবোৰ গিল্লা পুখুৰী এইখন যে আগত বাগানখন দেখিছে এখন গেলা পুখুৰী বাগান এইখনৰ পিছত আপোনালোকে পাব নেমুগুৰি বাগান নেমুগুৰি বাগান পাৰ হৈ সেইফালে পাব আপোনালোকে ৰঙাগৰা বাগান বাগানেই বাগান কি ধুনীয়া লাগে চব ইয়াতে আমাৰ গেলা পুখুৰী আউটপোষ্টো আছে পুলিচ থানা এইবোৰ ঘূৰি ঘূৰি মজা লাগে আগতে সৰুতে এইফালে আহোঁ চাইকেল লৈ লৈ খুব এইটো যে আছে ঘৰটো এইটো গেলাপুখুৰী আউটপোষ্ট গোটেই পুলিচখিনিৰ লগত চিনাকি বৰ ভাল মানুহখিনি ইয়াত থকা পুলিচৰ যিটো বেষ্ট আছে গোটেইখিনিয়ে ভাল অচি ছাৰ বৰ ভাল এইটো গেলাপুখুৰী হেৰি ফেক্টৰী এইখন ৱালখন যে চাইডত দেখিছে এইটো গেলাপুখুৰী ফেক্টৰী আৰু এটা বস্তু দেখাম বল তিনিচুকীয়াত এখন প্লাষ্টিক পাৰ্ক আছে মানে আপোনাৰ লেপেট কটাত যিটো আছে প্ৰজেক্ট সেই প্ৰজেক্টৰ পৰা যিটো প্লাষ্টিক ওলায় সেই প্লাষ্টিকটো ইয়ালৈ আহিব ইয়াত আহি পেলাই আপোনালোকে যাৰ যাৰ প্লাষ্টিক ফেক্টৰী খুলিবলৈ মন আছে চকী কাঁহী বাতি এভৰিথিং প্লাষ্টিকৰ যি বস্তু নহওক চব ইয়াত আপোনালোকে প্লট লৈ পেলাই ইয়াত আপোনালোকে নিজৰ ছেটআপ বহাব পাৰে সেইখন সন্মুখত দেখিছে সেইখন প্লাষ্টিক পাৰ্ক এতিয়ালৈকে একোৱে হোৱা নাই ভিতৰত ঘৰ চাবোৰ বনাবলৈ আৰম্ভ কৰিছে আৰু কিন্তু বিৰাট ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হ'ব এইটো বিশাল এটা এইখন আপোনাৰ প্লাষ্টিক পাৰ্ক মই অকণমান শ্ল' কৰি দিছোঁ চব দেখিছে এইখন হ'ল আমাৰ তিনিচুকীয়া প্লাষ্টিক পাৰ্ক আৰু এইবোৰ গেলাপুখুৰী বাগানৰ আমাৰ আদিবাসী মানুহসকলৰ ঘৰ এইবোৰ এই মানুহবোৰৰ চিনাকি গোটেইবোৰ আমাৰ সেইফালে অহা যোৱা কৰে যে তেনেকৈ ল'ৰাবোৰ আমাৰ লগতো পঢ়া ল'ৰা বহুত আছে আহি থাকোঁ এইবোৰ মানে ঘৰলৈ আহি ভাত চাত খাই যাওঁ ইমান চফা নহয় আৰু ইমান ধুনীয়া খানা বনায় আমাৰ আদিবাসী মানুহসকলে বৰ মজা লাগে ইহঁতৰ ঘৰত খানা চানা খাই ইয়াত আগতে এখন ফিল্ড আছিলে এতিয়া য'ত পাৰ্কখন বনালে সেই ফিল্ডত আমি বহুত ক্ৰিকেট খেলিলোঁ সৰুতে গেলাপুখুৰী বাগানৰ লগত খেল হয় তাৰ ঢেলাখাট বাগানৰ লগত খেল হয় আমি সমন্বয় সংঘ আছিলোঁ তামাম খেল হয় খুব খেল খেলিবলৈ আহিছিলোঁ দেখিছে নাই প্লাষ্টিক পাৰ্কৰ ৱালখন এইফালে দেখিছে নাই কিমান ডাঙৰ পকান দ ৱাল এখন Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals that take us higher. The night's young and it's just begun as she puts her hand in mine. We wanna chase the night, wanna dance to the light, pull the stars from the sky, just two hearts running wild. Never sleep, never stop, as we shout from the top. We're gonna be two hearts running wild. Now the morning is the afternoon. We lay awake in bed. The laughs so loud as the hours pass. We're gonna do it all again. We wanna chase the night, wanna dance to the light, pull the stars from the sky, just two hearts running wild. Never sleep, never stop, as we shout from the top. We're gonna be, we're gonna be two hearts running wild. এয়া হা অ সোমাম এক ছেকেণ্ড মই ভিডিঅ' এটা কৰি লৈছোঁ মই আহি আছোঁ এয়া আহি পেলাই পালোহি এইখন দলং এই দলংখনটো আপোনালোকে সকলোৱে চিনি পায় এইফালৰ পৰা চিধা গ'লে বাগজান পায় আৰু এইফালে বৃহৎ এৰিয়াটো দেখিছে এই গোটেই এৰিয়াটো হ'ল মাগুৰী নাই ভিডিঅ' এটা লৈ আছোঁ ভালে আছা অঁ এই যে মোৰ বেক চাইডটো দেখিছে এই বেক চাইডটো হ'ল
এই দূৰলৈকে এইখনেই মাগুৰী বিল ইয়াত এই নাওবোৰ যে আছে এই নাৱত যিবোৰ ল'ৰাই চলায় সেই ল'ৰাবোৰ আপোনালোকে বিশ্বাস নকৰিব চৰাইৰ ওপৰত ইমানেই জ্ঞান চৰাই দেখিলে কৈ দিয়ে কোনখন দেশৰ পৰা আহিছে কেতিয়া আহিছে কিমান দিন থাকিব কণী কেতিয়া পাৰিব এভৰিথিং এইফালৰ পৰা নাৱেদি লৈ যায় সেই ভিতৰলৈকে ইয়াৰ ভিতৰত আপোনালোকে পলিথিন চলিথিন পেলাব নোৱাৰে তাত চিঞৰ বাখৰ কৰিব নোৱাৰে চিগাৰেট টিগাৰেট খাব নোৱাৰে ভিতৰ ফালে হা ইয়াত এই সৰুবোৰ ফৰেনাৰ আহিছে দেখিছে তলত এই ফৰেনাৰসকল আহিছে অলপ জুম কৰি দেখুৱাই দিয়াচোন এই ফৰেনাৰসকল আহিছে এওঁলোকে ইয়াত এনেকৈ আহি থাকে আৰু বহুত মানুহ আহে ইয়াত এই এনেকৈ এই পানীয়ে নি এই ভিতৰলৈকে লৈ যায় অজস্ৰ চৰাই ইয়াত কোনো মানুহে চৰাই নামাৰে খুব চৰাইক মৰম কৰে আৰু খুব কেয়াৰফুল মানুহখিনি মানে চৰাইখিনিয়ে যাতে কষ্ট নাপায় পলিথিন চলিথিন পেলালে চৰাইবোৰে ভয় কৰে অলপ বেয়া পায় নাহে অহা বন্ধ কৰি দিয়ে সেইকাৰণে এই এৰিয়াটোত কোনেও লেতেৰা নকৰে এইফালে বেলেগ কথা এইখনত পানী সিফালে ক'তো আপুনি বেয়া নেদেখে সব নিট এণ্ড ক্লিন আৰু চৰাই মানে অজস্ৰ চৰাই দেখিব যিবোৰ চৰাই আমি ফটোটো দেখা নাই তাত ইয়াত তেনেকুৱা চৰাইও দেখিবলৈ পাব এইখনে হ'ল মাগুৰী বিল এই দলংখন বহুত লেটকৈ হৈছে এই দলংখন বনোৱাৰ পিছত এই সমগ্ৰ বাগজানৰ মানুহখিনি এতিয়া তিনিচুকীয়া ফালে অহা যোৱা কৰিবলৈ লৈছে আগতে কি কৰে তেওঁলোকে ডুমডুমালে যায়গৈ ইমান ওচৰত তিনিচুকীয়া থাকোঁতে এই নদীখন যে এই অকণ জানৰ নিচিনা এটুকুৰা আছে এইখন নাৱত পাৰ হ'বলগীয়া হয় এইটো এটা মহা বিপদ হৈছিলে এই দলংখন হোৱাৰ পৰা যাতায়াতৰ খুব ব্যৱস্থা ভাল হৈ গ'ল এতিয়া বাগজানৰ আৰু এই গোটেই অঞ্চলৰ মানুহ এইফালে আহে আৰু জুই লাগিছিলে এইটো ৰাস্তাত চিৰাবলৈ মই আপোনালোকক দেখুৱাই আছো এই আমি মাগুৰী বিলৰ কাষে কাষে গৈ আছো এইখন মাগুৰী বিল চব মাগুৰী বিলৰ কাষে কাষে গৈছো আৰু ঠিক এইটো চাইডে এইটো মাজৰ ৰাস্তাটো আৰু এইটো চাইডে অকণমান আগত গ'লে ডিব্ৰু নৈখন পাই গুইজান ডিব্ৰু নৈ অকণমান আগত আছে এইফালে এইবোৰ চাপৰি হৈ গ'ল আৰু মানে ইয়াত নদীৰ পানী আহিলে ইয়ালৈকে অলপ বাঢ়ি আহে পলস পেলাই যায় খুব ধুনীয়া খেতি হয় এনেও বাগজানৰ খেতিৰ কাৰণে নাম আছে এইটো ৰাস্তাটো আৰু এইফালে এইখন হ'ল মাগুৰী বিল ৰাস্তাটোৰ এইফালৰ পৰা গ'লে সোঁফালে মাগুৰী বিল বাওঁফালে আপোনাৰ এইফালে আৰু অকণমান এইটো চাইডে অলপ দূৰলৈ ডিব্ৰু নৈখন পাৰ হ'লে ডিব্ৰু চৈখোৱা জংঘলখন পোৱা যায় আৰু ইয়াৰ পৰা মোক বহুতবাৰ লগ ধৰিছে তাত ৰাতিটো কটাবৰ কাৰণে বিৰাট ভাল লাগে তাত মাছ ধৰি পেলাই ৰাতিটো সিহঁতি ল'ৰাবোৰে কেম্প পাতি থাকে মই মিলাব পৰা নাই এবাৰ খুব সোনকালে তেনেকুৱা এটা প্ৰগ্ৰেম কৰি আপোনালোকক মানে সকলো ভিডিঅ' কৰি পেলাই মই আপোনালোকক দেখাম তাত কেনেকৈ আমি থাকোঁ কেনেকৈ কি কৰোঁ বহুত বছৰ আগতে গৈছিলোঁ কিন্তু এতিয়া ৰিচেণ্টলি মই যোৱা নাই যাম আৰু আপোনালোকক দেখাম সেইবোৰ লাইফ বেলেগতকৈ বহুত বেলেগ আৰু মোৰ এনেকৈ জীয়াই থাকিয়ে ভাল লাগে অলপ প্ৰকৃতিৰ মাজত অলপ বনৰীয়া টাইপ এনেকৈ ভাল লাগে বৰ ৰেষ্ট্ৰিকশ্যনত থাকিবলৈ হ'লে মই পগলা হৈ যাম মৰি যাম এতিয়া আমি য'ত জুই লাগিলে সেই জেগাটুকুৰা দেখুৱাম দেই ইয়াৰ পৰা বেছি দূৰ নহয় পালোহি আৰু এয়া মোটামুটি আমি জুই লগা জেগাটুকুৰা পাইছোঁহি এই এৰিয়াবোৰ সেউজীয়া হৈ গ'ল একদম কেইদিনমানৰ আগতে চব জ্বলি গৈছিল এতিয়াও ডাঙৰ গছ এই ওচৰে পাজৰে নাই দেখিছেনে কিন্তু সেউজীয়া হৈ গ'ল গোটেই এৰিয়াটো এই আগৰ এই বাউণ্ডেৰী দিয়া আছে দেখিছেনে এই নীলা ঘৰটো ওলাইছে এই খুঁটাবোৰ যে আছে আগত এই খুঁটাবোৰ চব ইয়াৰ মাজতে জুই লাগিছিলে ইয়াৰ মাজতে গোটেই জুই লাগি পেলাই অৱস্থা বেয়া এইফালে গোটেই তামোল বাৰী আছিলে গোটেই তামোল বাৰী জ্বলি শেষ হৈ গ'ল এতিয়া নতুনকৈ কল চল লগাইছে এই মানুহঘৰো বহুত বেয়াকৈ কষ্ট পালে ইয়াত এঘৰ এটাও ডাঙৰ সেই পুৰণা ঘৰটো জ্বলি গৈছিলে দেখিছে ইয়াত এইবোৰ চব আছে এইবোৰ ঘৰ ভঁৰাল চৰাল চব জ্বলি গৈছিলে আৰু এই টুকুৰা জেগাতেই জুইকুৰা লাগিছিলে এতিয়া চব গোটেই ঘাঁহনি হৈ গ'ল এইফালে মোৰ মানুহৰ ঘৰবোৰ এইবোৰ আছিলে ইয়াত ওখ গছ এজোপাও নাই চব গছ জ্বলি গৈছিলে এইবোৰ আগতে গছ গছনি একদম ডাঙৰ ডাঙৰ তামোল বাৰী আছিলে আৰু এইটুকুৰা জেগাতে সেই বাঁহডাল দেখিছে ন মাজত সেই বাঁহডালৰ ওচৰতে জুইকুৰা জ্বলিছিল এইখিনি অইলৰ খাট আছিলে এতিয়া ইয়াত গোটেই ঘাঁহ হৈ গ'ল সেইটুকুৰাই বাগজান নিষিদ্ধ এৰিয়া বুলি লিখিছে BGN 5 এইবোৰ ঘৰ দেখিছে অৱস্থা কি হৈ গ'ল এতিয়া আকৌ নতুনকৈ বনাইছে একদম গৰমত জ্বলি শেষ হৈ গৈছিলে এইবোৰ এই এৰিয়াবোৰত তামোল বাৰী আছিলে চব নাইকিয়া এতিয়া নতুন তামোল আকৌ ৰুইছে সৰু সৰু হৈ আছে ডাঙৰ ডাঙৰ তামোল বাৰী আছিলে গছ আছিলে চব জ্বলি গৈছিলে এতিয়া বাগজানখন আকৌ গা কৰি উঠিছে ইয়াৰ মানুহবোৰে খুব কষ্ট পালে এটা সময় এয়াই বাগজান এইফালৰ পৰা চিধা গৈ থাকিলে আমি ডুমডুমা ওলাই যাব পাৰিম এই ঘৰবোৰ চব তামোল ৰুইছে যে এইবোৰ চব তামোল বাৰী আছিলে এইবোৰ বাগজানখন তামোলৰ কাৰণে বিখ্যাত এইবোৰ ঘৰতো এইবোৰ তামোলবোৰ অলপ অলপ ডাঙৰ হৈছে খুব এইবোৰ এৰিয়াত আমাৰ ঘৰলৈকে যেতিয়া গৰম পৰিছে এইবোৰত কি অৱস্থা হৈছিলে মানুহৰ ভাবক বহুত কষ্টত কটালে মানুহখিনি সেই সময়ত কি ক'ব এয়াই বাগজান এতিয়া মই মোৰ ভাইটি এটা ঘৰলৈ গৈ আছোঁ শুনো বুলি তাৰ ঘৰত অলপ বহিম কথা পাতিম চাহ খাম খাই মেলি ওলাই আহিম
বলক অলপ গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ দেখুৱাম এতিয়া এইবোৰ চব ফিচাৰী খান্দিছে ডাঙৰ ডাঙৰ ফিচাৰী হ'ব এইবোৰ এইখন বাগজান গাঁৱৰ একদম ভিতৰত আছো আমি ৰাস্তাটো বনোৱা নাই এইটো ৰাস্তা বনাইছিলে ভাঙি দেখিলে আকৌ এতিয়া আকৌ বনাব এতিয়া ডেভেলপমেণ্ট হ'ল এইবোৰ মানুহৰ ঘৰত চাহ বাগান দিছে বৰ ডাঙৰ ডাঙৰ বাৰী আছে মানুহবোৰৰ বহুত মানে মাটি বাৰীত তেওঁলোক ধনী এইবোৰ পানী হয় এৰিয়াবোৰ কিন্তু জেগাবোৰ ধুনীয়া লাগিছে এয়া আহি এতিয়া পামহি এই আগত যে সেইটো দেখিছে সেইটো এটা অইলৰ খাত চক এইটো এটা অইলৰ খাত ল'ৰাবোৰ তাতে খেলি আছে এতিয়া আমি যা গ'লে আহিছোঁ পামহি ঘৰ এইবোৰ অকল তামোল চক তলত বাগান আৰু গোটেই মাজত তামোল গছ চব তামোল গছ বাগজানখন তামোলৰ কাৰণে খুব বিখ্যাত আৰু ইয়াৰ তামোলৰ সঁচটো খুব ভাল চব তামোল অকল তামোলেই পাব চব তামোল লেটেষ্ট লাগে দেখিবলৈ মোৰ যেনে ক্লাছ লাগে ইয়াত আহি দিনটো কটাবলৈ বিৰাট ভাল লাগে চব তামোল গছ চব এই ঘৰটোলৈ আহি আছো আমি এতিয়া এই ঘৰটোত সোমাম এই মোৰ বৰ মৰমৰ ভাইটি তাত ট্ৰেক্টৰ চেক্টৰ আছে এইবাৰ কৈছোঁ ইয়ালৈ খেতি কৰিম বহুত মাটি আছে আধা মাটি নকৰে এই খেতি তাক ঘৰলৈকে ভৰাই দিবা এতিয়া ইয়াৰ ঘৰত সোমাম সিহঁতৰ সকাম আছে সকামতো আহিব লাগিব 28 তাৰিখে আছে নে কোন তাৰিখে আছে ক'লে জানো এইখন তাত ট্ৰেক্টৰ খুব চলাম মই এইখন ইয়ালৈ আহিলে ঠিক আছে ৰ'ব আহি আছো এইটো আমাৰ ঘৰ ইয়াতে আমি বহিম এতিয়া জুই জ্বলাই থাকিব চাহ তাহ খাম কথা পাতিম লেকচাৰ মই চকী লৈ আহিছোঁ পপ লৈ আহিছোঁ পপ খাম এতিয়া তাৰপিছত কথা চথা পাতিম খৰি কিমান গোটাই থৈছে দেখিছে নাই ইয়াৰ বাৰীখন শুনক বাৰীত কিবা আছেনে আজি কি আছে নাজানো বুলি কৈছে চাব লাগিব কি আছে বাৰীত চাম এয়া আহি পেলাই পাই গ'লোহি এনেই বনালো এইখিনি বাগজানখন আপোনালোকক দেখুৱালো কেনেকুৱা লাগিলে আপোনালোকে জনাব আজি ফাকুৱা সকলোকে ফাকুৱা অপুৰন্ত মৰম যাচিলোঁ শুভেচ্ছা যাচিলোঁ শ্ৰদ্ধা যাচিলোঁ সকলোৰে দিনবোৰ ৰঙীন হৈ উঠক আৰুনো কি ক'ম থেংক ইউ ছ' মাছ আকৌ আহি আছোঁ নতুন এটা ভিডিঅ'লৈ We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun as she puts her hand in